হৰে কৃষ্ণ অহা 11 জুন 2025 জগন্নাথৰ 12 মাহৰ 13 উৎসৱৰ ভিতৰত যেটো প্ৰথম উৎসৱ সেই উৎসৱ হৈছে স্নান যাত্ৰা আৰু এই হৈছে জেঠ মাহৰ শুক্ল পক্ষৰ পূৰ্ণিমা তিথি ইয়াক পবিত্ৰ জ্যেষ্ঠ পূৰ্ণিমা বুলিও কোৱা হয় বা স্নান পূৰ্ণিমা বুলিও কোৱা হয় এই দিব্য স্নান যাত্ৰা যাক মহা স্নান যাত্ৰা বুলিও ক'ব পাৰি এই স্নান যাত্ৰাত জগন্নাথ বলদেৱ আৰু সুভদ্ৰা মাৰ সুদৰ্শন সহ এক বৃহৎ স্নানৰ ব্যৱস্থা কৰা হয় আসলতে জগন্নাথৰ লগত জড়িত সকলো কথাই বৃহৎ সকলো কথাই বড় জগন্নাথ বড় ঠাকুৰ আৰু জগন্নাথ মন্দিৰৰ কাষত থকা পথটো যেটো ৰাস্তা আছে তাক কোৱা হয় বড় দণ্ড বড় ঠাকুৰ বড় দণ্ড বড় ৰথ বড় বিনন্দিয়া বড় আনন্দ দিয়া তে এই যেটো আমাৰ জগন্নাথ বলদেৱ সুভদ্ৰা মাৰ স্নান যাত্ৰা অহা 11 তাৰিখ বুধবাৰে অনুষ্ঠিত হ'ব এই স্নান যাত্ৰাত জগন্নাথক বহুকিটা কলহত কিছুমান পবিত্ৰ জলত দ্বাৰা তেওঁক স্নান কৰোৱা হ'ব আৰু তেওঁৰ ডিভোটিসকলে বহু সময় ধৰি এই স্নান কেৱল কেইটামান মিনিটৰ নহয় এই কেইবা ঘণ্টা জোৰা স্নান হ'ব য'ত জগন্নাথ বলদেৱ সুভদ্ৰা আৰু সুদৰ্শনজীক কিছুমান পবিত্ৰ জলত য'ত থাকিব কিছুমান হাৰ্বছ আৰু বহুত সুগন্ধি তেল থাকিব চন্দন থাকিব তাৰ দ্বাৰা তেওঁলোকক স্নান কৰোৱা হ'ব আৰু এই যেটো জগন্নাথৰ স্নান যাত্ৰা এই যাত্ৰা প্ৰত্যক্ষ কৰিব কেৱল মাত্ৰ জগন্নাথৰ ভক্তসকলে নহয় আনকি 33 কোটি দেৱতাকে ধৰি সকলো জীৱাত্মাই আহি এই জগন্নাথৰ স্নান যাত্ৰা প্ৰত্যক্ষ কৰিব সকলোৱে দৃষ্টি দৰ্শন কৰিব আৰু এই যে বৃহৎ এটা স্নান যাত্ৰা হ'ব বা বৃহৎ বেডিং বুলি কোৱা হয় যেটো গ্ৰ্যান্ড বেডিং বুলি কোৱা হৈছে বহু ঘণ্টা ধৰি জগন্নাথৰ ওপৰত ভক্তসকলে প্ৰেমেৰে তেওঁক স্নান কৰাব তাৰ পাছত জগন্নাথৰ জ্বৰ আৰম্ভ হ'ব আৰু এই জ্বৰ জগন্নাথৰ মাত্ৰ এদিন দুদিন নহয় এটা বৃহৎ জ্বৰ উঠিব যাৰ ফলত জগন্নাথে 15 দিন মন্দিৰৰ ভিতৰত সোমাই থাকিব আৰু এইটো আমাৰ এক প্ৰকাৰৰ 15 দিনীয়া জগন্নাথৰ যেন কোৱাৰাইণ্টাইন পিৰিয়ড আৰু এই সময়ছোৱাত জগন্নাথে কোনো দৰ্শকক বাহিৰৰ কোনো মানুহক দৰ্শন নিদিয়ে কাৰণ এই সময়ছোৱাত তেওঁৰ শৰীৰৰ ওপৰত তথাকথিত যে দিব্য শৰীৰৰ ওপৰত যেন তেওঁৰ এটা প্ৰভাৱ পৰিব জ্বৰৰ আৰু তাৰ ফলত আনকি জগন্নাথৰ পাণ্ডাসকলেও তেওঁৰ যেটো নিয়মীয়া যেটো তেওঁলোকৰ অৰ্চ বা পূজা সেইটো বন্ধ থাকে আৰু ইয়াক কেৱল মাত্ৰ জগন্নাথৰ একেবাৰে প্ৰিয় নিকটতম যিসকল ভক্ত এক স্বৰ জাতি তো যেটো আমাৰ জনজাতীয় মানুহ তেওঁলোকে আহি প্লাই জগন্নাথৰ সেৱা কৰিব জগন্নাথক বিভিন্ন ধৰণৰ ঔষধ দিব আৰু তাৰ দ্বাৰা জগন্নাথে লাহে লাহে তেওঁৰ শৰীৰ সুস্থ হৈ আহিব আৰু তাৰ পাছত ঠিক 15 দিন পাছত এই বিশেষজ্ঞ ডাক্তৰসকলৰ দ্বাৰা বিশেষজ্ঞ ভক্তসকলৰ দ্বাৰা জগন্নাথ সুস্থ হৈ ৰাজপথলৈ ওলাই আহিব আৰু বৃহৎ ৰথৰ ওপৰত অৱস্থান কৰি বৃহৎ ৰথযাত্ৰা অনুষ্ঠিত কৰিব আৰু এই ৰথৰ ওপৰত জগন্নাথৰ কোনো ধৰণৰ বাধা বিঘিনি নাই কোনো ধৰণৰ ৰুলছ ৰেগুলেশ্যন নাই there will be no restriction আৰু সকলোৱে তেওঁক আহি প্লাই দৰ্শন কৰিব পাৰিব সকলোৱে তেওঁৰ পবিত্ৰ ৰথখন টানিব পাৰিব ভাগ ল'ব পাৰিব সো আমি এটো বুজি পাইছো যে জগন্নাথৰ এই দিনটোৰ কাৰণে আমি সকলো পৃথিৱীৰ বিভিন্ন জাগাৰ পৰা সকলোৱে উপেক্ষা কৰি আছে কাৰণ জগন্নাথৰ সাধাৰণতে জগন্নাথৰ মন্দিৰৰ ভিতৰত দৰ্শন কৰিবলৈ হিন্দুৰ বাহিৰা আৰু কাকো সুবিধা দিয়া নহয় হিন্দুৰ মানে জন্মগত হিন্দু তে এই সুবিধাটো আমাৰ সকলো ভক্তই লয় সাধাৰণতে কোৱা হৈছে জগন্নাথৰ এই দিনটো হৈছে জগন্নাথৰ আবিৰ্ভাৱৰ দিন জন্মদিন বাৰ্থডে আসলতে শাস্ত্ৰত কোৱা হৈছে যে জগন্নাথে ইন্দ্ৰদুম্ন মহাৰাজত সপোনত আহি দেখা দি কৈছিল যে মোৰ বাৰ্থডে মোৰ আবিৰ্ভাৱৰ তিথিৰ দিনত এক বৃহৎ স্নানৰ ব্যৱস্থা কৰিবা আৰু সেইমতে এক বৃহৎ স্নানৰ ব্যৱস্থা কৰা হৈছে ভাবি চাওকচোন কোনোবা দেৱ দেৱতা বা জীৱাত্মাই এনেদৰে বাৰ্থডে বা জন্মদিন আবিৰ্ভাৱ দিন পালন কৰে নেকি যে জগন্নাথৰ বেলিকা এটো এটা হুকিয়া ধৰণৰ বিশেষ ধৰণৰ এক অনুষ্ঠান য'ত জন্মদিনত তেওঁ বিচাৰিছে এক মহৎ এক বৃহৎ স্নান আৰু এই স্নানত তেওঁ বিচাৰিছে
সকলো ভক্তই তেওঁক আহি স্নান কৰক আৰু এই একমাত্ৰ বছৰৰ এটা দিন যিটোত জগন্নাথ বলদেৱ সুভদ্ৰা সুদৰ্শন সহ তেওঁলোকে বছৰত এবাৰ মাত্ৰ জলস্নান কৰে বা পানী দি স্নান কৰে দাৰু ব্ৰহ্মৰ একমাত্ৰ এইটো হৈছে স্নান হৰে কৃষ্ণ গতিকে আমি এই দিনটোৰ কাৰণে সবাই উপেক্ষা কৰিছোঁ যিসকলৰ সম্ভৱ জগন্নাথত গৈ এই দৃশ্য উপভোগ কৰিব পাৰিব আৰু যিসকলৰ সম্ভৱ নহয় ওচৰৰ ইস্কন টেম্পলত গৈ সকলো ইস্কন টেম্পলত এই স্নান যাত্ৰাৰ ব্যৱস্থা হয় অংশগ্ৰহণ কৰিব পাৰিব আৰু নতুবা নিজে ঘৰত জগন্নাথৰ আলেখ বা ফটো ব্যৱহাৰ কৰি এই স্নান যাত্ৰা কৰিব পাৰে হৰে কৃষ্ণ